যে সকলো মহিলাক আমি 10,000 টকা দিম 40 লাখ মহিলাক আমাক 4,000 কোটি টকা লাগিব জুন মাহত সকলো মহিলাই 10,000 টকা কৰি পাই যাব তাৰ মানে 10,000 পালে আৰু 10,000 তো ভালকৈ খৰচ কৰিলে পিছত 25,000 পাব চাকৰিৰ ইন্টাৰভিউ দিব টকা লাগে যোৱাবাৰ এডিআৰিত আমি ফিজ কৰিছিলো 400 টকা পৰীক্ষা পাতোতে খৰচ লাগে ক্যান্ডিডেট হল 5 লাখ বহুতে মোক কলে যে আমাৰ ইমান পইচা নাই কৰ পৰা দিও এবাৰ বিনা পইচাত কৰিলো ক্যান্ডিডেট হল 11 লাখ তাৰ মানে 400 টকাটোৰ কাৰণেও বহুত লৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰে কাৰণ বাৰে বাৰে পৰীক্ষা যে বেংকৰ পৰীক্ষা কালি এডিআৰি পৰীক্ষা পৰখি হেলথত পৰীক্ষা মাহত বহুতবাৰ দিব লাগে ফৰ্ম ফিল আপ কৰোতে এতিয়া আমি নিয়ম কৰিছো যে গ্ৰেজুৱেট পাছ কৰা এটা লৰা ছোৱালীয়ে 1 বছৰৰ কাৰণে যিমান পৰীক্ষাত ইন্টাৰভিউ আদি দিব লাগে সুবিধা কৰি মই মাহত তেওঁলোকক 2,500 টকা কৰি বেংকৰ একাউণ্টত দি গৈ থাকি আজি দুখীয়া মানুহ হক মধ্যবিত্ত মানুহ হক ইলেক্ট্ৰিচিটিৰ দাম কমক গেছৰ দাম কমক চিকিৎসাটো অলপ শিথিল হক প্ৰত্যেক পৰ্যায়ত আগতে আমাৰ ধৰ্মক লৈ কোনেও চিন্তা নকৰিছিল এই বছৰ মই 25,000 নামঘৰক 3 লাখ টকা দিছো 25,000 ভিতৰৰ গাঁৱত আগতে যি নামঘৰ চালি নামঘৰ আছিল এতিয়া সকলো নামঘৰ লাহে লাহে ধুনিয়া হৈছে কোনেও চিন্তাও কৰা নাছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আজি শংকৰদেৱৰ জন্মস্থান বৰদোৱা দামোদৰ দেৱৰ কৰ্মভূমি পাটবাউসী মাধৱদেৱৰ জন্মভূমি আমাৰ নাৰায়ণপুৰ অসমৰ কলা কৃষ্টি ঐতিহ্য সকলো স্থানতে আজি আমি সহায় কৰিছো যাতে আমাৰ জাতিটোৱে নিজৰ মেৰুদণ্ডৰ ওপৰত থিয় হৈ বিশ্ব বিজয় কৰাৰ কল্পনা কৰিব পাৰে কোনে আগত চিন্তা কৰা নাছিল ডাঙৰ ডাঙৰ ৰাস্তা ফ্লাইওভাৰ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আজি 4টা বছৰৰ ভিতৰত আমাৰ অসমৰ জনজীৱনলৈ নতুন পৰিৱৰ্তন আহিল কংগ্ৰেছ দলে 15 বছৰত অসমক এখন ভেঞ্চাৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছিল যেনেকৈ ভেঞ্চাৰ স্কুল বিলাক থাকে অসমকো এখন ভেঞ্চাৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছিল ৰাস্তা নাই স্কুল নাই আজি এখন স্কুলত আমি নতুন আঁচনি লৈছো অসমীয়া স্কুলত আমি 8 কোটিকৈ টকা দি মাত্ৰ এখন স্কুলত ডন বস্কো সেন্ট মেৰিজত কৈ আমাৰ স্কুল বিলাক ভাল হ'ব 30 টকা কম দামত পাম ডালি 30 টকা কম দামত পাম আৰু নিমখো আমি 10 টকা কম দামত পাম এতিয়া ৰেশন কাৰ্ডখনৰো মূল্য বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া ৰাইজে আৰু কত টকা খৰচ কৰিব লাগে এটা হল ইলেক্ট্ৰিচিটি আৰু এটা হল গেছত হয় না নহয় সিলিন্ডাৰৰ দাম কিমান 1,050 টকা নে 1,000 টকা 950 লগত 50 টকা হাজাৰ লয় নেকি এজেন্টে নে নলয় এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকৰ গেছৰ সিলিন্ডাৰ মই 650 টকাত দি দিম উজ্জ্বলা গেছৰ কাৰ্ড কাৰ আছে যাৰ যাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকক গেছ মই 250 টকাত দিম হ'ব 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে এইবাৰ বিল আহিলে আপোনালোকে গম পাব 1 অক্টোবৰৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম মই আৰু 1 টকা কমাই দিম তাৰ মানে মোৰ লক্ষ্য হল সাধাৰণ মানুহ এজন দুখীয়া মানুহ আপোনালোকে চিন্তা কৰক এজন দুখীয়া মানুহ অৰুণোদয় পালে 1250 এজন দুখীয়া মানুহ চাউল পালে বিনামূলীয়া লৰা ছোৱালীৰ এডমিশন হল বিনামূলীয়া ঘৰত বেমাৰ হল কাৰ্ড দেখালো চিকিৎসা কৰিব পালো চাউলৰ লগত ডালি নিমখ
চেনি কম দামত পালো, গেছৰ দামো কম দামত পালো, ইলেক্ট্ৰিচিটিৰ দামো কমিলে। মই হিচাপ কৰি চাইছো এটা পৰিয়ালে 2000ৰ পৰা 2200 টকা এটা পৰিয়ালৰ খৰচ কমি যাব। ছোৱালীৰ পঢ়াৰ খৰচ দিব নালাগে, কলেজত গলেই ছোৱালীয়ে নিযুত মইনা আঁচনি পায়, ক্লাছ 9ৰ ল'ৰা ছোৱালীয়ে চাইকেল পায়। এইবাৰ আমি আৰু এটা আঁচনি আনিছো যাতে মেট্ৰিক পৰীক্ষা দিয়া ল'ৰা ছোৱালী দুখীয়া হলেও ভাল কৰি যাতে গাখীৰ এগিলাচ হলেও খাব পাৰে। ল'ৰা ছোৱালী মেট্ৰিক দিয়াৰ আগতে প্ৰত্যেক মাহত 300 টকাকৈ তেওঁলোকক মই বেংকত দি গৈ থাকিম। মোৰ উদ্দেশ্য হল যাতে মেট্ৰিক কেণ্ডিডেট জনে কিতাপ কিনিব পাৰে, পেন কিনিব পাৰে, কাগজ কিনিব পাৰে, গাখীৰ এগিলাচ যাতে ঘৰত খাব পাৰে। আমি মধ্যবিত্ত মানুহবিলাকে বুজি নাপাওঁ। আমাৰ ঘৰৰ ল'ৰা আছে, বাচ্চা গাখীৰ দিলে সিহঁতি গাখীৰে নাখায়, মাকে গাখীৰ দিয়ে গাখীৰ নাখায়। আকৌ বহুত মাকে ল'ৰাক গাখীৰ খুৱাব বিচাৰে, মাকৰ তাত গাখীৰ নাই। গতিকে আমি আজি সকলোৰে কাৰণে চিন্তা কৰিছো। চাকৰি বিনামূলীয়া হ'ল, কিন্তু চাকৰিৰ ইণ্টাৰভিউ দিব টকা লাগে। যোৱাবাৰ এডিআৰিত আমি ফিজ কৰিছিলো 400 টকা, পৰীক্ষা পাতোতে খৰচ লাগে। কেণ্ডিডেট হ'ল 5 লাখ। বহুতে মোক ক'লে যে আমাৰ ইমান পইচা নাই, ক'ৰ পৰা দিওঁ? এইবাৰ বিনা পইচাত কৰিলো, কেণ্ডিডেট হ'ল 11 লাখ। তাৰমানে 400 টকাটোৰ কাৰণেও বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰে, কাৰণ বাৰে বাৰে পৰীক্ষা, আজি বেংকৰ পৰীক্ষা, কালি এডিআৰি পৰীক্ষা, পৰহি হেল্থত পৰীক্ষা, মাহত বহুতবাৰ দিব লাগে ফৰ্ম ফিল আপ কৰোঁতে। এতিয়া আমি নিয়ম কৰিছো যে গ্ৰেজুৱেট পাছ কৰা এটা ল'ৰা ছোৱালীয়ে 1 বছৰৰ কাৰণে যিমান পৰীক্ষাত ইণ্টাৰভিউ আদি দিব লাগে সুবিধা কৰি মই মাহত তেওঁলোকক 2500 টকা কৰি বেংকৰ একাউণ্টত দি গৈ থাকিম। আজি দুখীয়া মানুহ হওক, মধ্যবিত্ত মানুহ হওক, ইলেক্ট্ৰিচিটিৰ দাম কমক, গেছৰ দাম কমক, চিকিৎসাটো অলপ শিথিল হওক, প্ৰত্যেক পৰ্যায়ত। আগতে আমাৰ ধৰ্মক লৈ কোনেও চিন্তা নকৰিছিল। এই বছৰ মই 25,000 নামঘৰত 3 লাখকৈ টকা দিছো। 25,000 ভিতৰৰ গাঁৱত আগতে যি নামঘৰ, চালিৰ নামঘৰ আছিল, এতিয়া সকলো নামঘৰ লাহে লাহে ধুনীয়া হৈছে। কোনেও চিন্তাও কৰা নাছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজি শংকৰদেৱৰ জন্মস্থান বৰদোৱা